নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি মই ছ'চিয়েল মাধ্যমৰ জৰিয়তে এটা কথা গম পালোঁ যে মোৰ ওপৰত মানে কেইটামান চেনেলে ভিত্তিহীনভাৱে মই চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছোঁ বুলি এটা নিউজ কৰিছে আৰু মই ভাবোঁ এই নিউজটো জনমানসত সেৱ প্ৰতিপন্ন কৰিবলৈ মোৰ বিৰুদ্ধে দুষ্ট চক্ৰই এই নিউজটো কৰিছে আৰু মই ডাঠি ক'ব পাৰোঁ, যদি আপোনালোকৰ হাতত কোনোবা তেনেকুৱা তথ্য আছে তেতিয়াহ'লে আপোনালোকে ৰাজহুৱা কৰক, আৰু যদি ৰাজহুৱা কৰিব নোৱাৰে তেতিয়াহ'লে মই যিহেতু অহাকালি দেওবাৰ, সোমবাৰে মই আইনৰ কাষ চাপিম আৰু মই মোৰ বিৰুদ্ধে যি নিউজ কৰিছে এই নিউজৰ বিৰুদ্ধে মই মানহানি গোচৰ তৰিম। মিনিমাম মই 3 কোটি টকাৰ মানহানি গোচৰ কৰিম। সেয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকক মই সন্মান কৰোঁ আৰু আপোনালোকৰ গৰিমা ৰক্ষাৰ স্বাৰ্থত মোৰ বিৰুদ্ধে যদি তেনেকুৱা কোনোবা তথ্য আছে, চাইবাৰ অপৰাধত জড়িত হৈ মই 1,30,00,000 টকাৰ যি আপোনালোকে অভিযোগ আনিছে, এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। এই অভিযোগ মনে হাজা অভিযোগ আৰু এই অভিযোগ আপোনালোকে তথ্য সহকাৰে ৰাজহুৱা কৰিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু যদি আপোনালোকে ৰাজহুৱা কৰিব নোৱাৰে তেতিয়াহ'লে মই সোমবাৰে মই আদালতৰ কাষ চাপিম আৰু মানহানি গোচৰ কৰিম। মই আজি ছ'চিয়েল মাধ্যমৰ যোগেদি মই গম পাইছোঁ যে প্ৰাগ নিউজত আৰু টাইম নিউজ 18ত দুটা নিউজ হৈছে। এই নিউজৰ ভিত্তিত মই আজি আপোনালোকৰ ওচৰত আহি পেলাই আপোনালোকক জনাবলৈ মই আহিছোঁ যে মোৰ ওপৰত যি তথ্যহীন যি গোচৰ কৰিছে, এই ঠিক আছে, যিকেইটা চেনেলে আপোনাৰ এই টোটেলি ভিত্তিহীন নিউজ কৰিছে যে 1,30,00,000 টকাৰ মই চাইবাৰ ক্ৰাইমত জড়িত হৈ মই লুটিছোঁ, ইয়াৰ বিৰুদ্ধে মই মানহানি গোচৰ কৰিম। আৰু আপোনালোকৰ হাতত যদি কোনোবা তথ্য আছে তেনেহ'লে তথ্য সহকাৰে আপোনালোকে ৰাজহুৱা কৰিব বুলি বিজেপিৰ যুৱ মৰ্চাৰ হাতত যদি তেনেকুৱা তথ্য আছে তেখেতসকলে ৰাজহুৱা কৰক, আৰু ৰাজহুৱা যদি কৰিব নোৱাৰে তেতিয়াহ'লে তেখেতসকলে আইনৰ ওচৰত জবাবদিহি হ'ব। কাৰণ আজিলৈকে মই নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে মোৰ 3টা কাৰ্যকাল, ইয়াৰ আগতো লোকসভা সভাপতি আছিলোঁ, কিন্তু মই জনসেৱাৰ স্বাৰ্থত ৰাইজৰ হকে মই এই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে যেনেকৈ মাত মাতি আছোঁ, এই মাত মাতাৰ কাৰণে তেখেতসকলে মোক জনমানসত সেৱ প্ৰতিপন্ন কৰিবলৈ এই অভিযোগ আনিছে বুলি মই ডাঠি ক'ব পাৰোঁ। আৰু এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। এই ভিত্তিহীন অভিযোগৰ বিৰুদ্ধে মই আইনৰ কাষ চাপিম। মই মিনিমাম 3 কোটি টকাৰ এটা মানহানি গোচৰ তৰিম সোমবাৰে, আৰু তাৰপিছত আপোনালোকক সকলো কথা বহলভাৱে মই আপোনালোকৰ আগত এই অভিযোগসমূহ যি অভিযোগ আনিছে এই অভিযোগৰ বিৰুদ্ধে মই মাত মাতিম। নাজানো তেখেতসকলে কি অভিযোগ পাইছে, কি অভিযোগ পাই জনমানসত সেৱ প্ৰতিপন্ন কৰিবলৈ মোৰ বিৰুদ্ধে উঠি পৰি লাগিছে। এতিয়া অভিযোগটো মইতো এইবিলাক বেয়া কামত কোনোদিন জড়িত নহয়। যিসকলে বেয়া কাম কৰে সেইসকলৰ বিৰুদ্ধে মই নিজে মাত মাতোঁ। আৰু আজিলৈকে আপোনালোক সকলোৱে মোৰ আপোনালোক নিজৰ চিনাকি মানুহ। আপোনালোকে আজিলৈকে মোক কোনোবা বেয়া কামত জড়িত পাইছে নেকি? এইটো প্ৰথমবাৰ মোৰ বিৰুদ্ধে অভিযোগ অনা হৈছে। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন যে ইয়াৰ বিৰুদ্ধে মই যি পৰ্যায়লৈকে যাব লাগে মই যাম। যদি আপোনালোকৰ হাতত তথ্য আছে সম্পূৰ্ণৰূপে আপোনালোকে ৰাজহুৱা কৰক, ময়ো সহযোগ কৰিম। কিন্তু তথ্য নোহোৱাকৈ কোনোবা এজন সহজ সৰল মানুহক আপোনালোকে জনমানসত সেৱ প্ৰতিপন্ন কৰিব, এইটো কোনো পধ্যে সহ্য কৰা নহ'ব। মই নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে মই কোনো পধ্যে সহ্য নকৰোঁ, আৰু এইটো আপোনালোকে জনমানসত সেৱ প্ৰতিপন্ন কৰিবলৈ সম্পূৰ্ণ ভিত্তিহীন এটা নিউজ কৰিছে বুলি মই ডাঠি ক'ব পাৰোঁ আজিৰ দিনত। কোনটো এজাহাৰ? কিহৰ ভিত্তিত এজাহাৰ দিছে মইতো গম নাপাওঁ।
চাকৰি দিয়াৰ নামত এজাহাৰৰ কিবা আপোনালোকৰ হাতত কিবা তথ্য আছে নেকি? চাকৰি দিয়াৰ নামত মই টকা লৈছো বুলি কৈছে। নাই চাওক, যদি চাকৰি দিয়াৰ নামত যদি মই টকা লৈছো, মই চাকৰি দিয়াৰ নামত যদি কোনোবাই আপোনালোকেও যদি তথ্য সহকাৰে দিব পাৰে, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম আৰু নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আপোনালোকক মই কথা দিছো, মই লগে লগে ত্যাগ কৰিম। কাৰণ এইটো ভিত্তিহীন, কোনোবাই যদি চাকৰি দিয়াৰ নামত টকা লৈছো বুলি কোনোবাই ক'ব পাৰে, তেতিয়াহ'লে এইটো সম্পূৰ্ণ বোকাত মাতা কথা, এইটো সম্পূৰ্ণ মিছা কথা। আৰু আপোনালোকে ভালকে সদৰ থানাত যিহেতু কোনোবাই কেছ কৰিছে বুলি আপোনালোকে কৈছে, আপোনালোকে নিজে খবৰ লওক। ময়ো কেছৰ কপি আনি, খবৰ ভিত্তিত আপুনি যদি কৈছে সম্পূৰ্ণ মিছা কথা। কাৰণ চাওক, মই এতিয়ালৈকে গম পোৱা নাই, কিন্তু কোনোবাই যদি চাকৰিৰ নামত মই টকা লৈছো বুলি কৈছে, অভিযোগ আনিছে, তেতিয়াহ'লে এইটো সম্পূৰ্ণ মিছা। কাৰণ তেখেতেও যদি জালালুদ্দিন নামৰ কোনোবা মানুহে কেছ কৰিছে বুলি কৈছে চাকৰি দিয়াৰ নামত মই টকা লৈছো, এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু তেনেকুৱা প্ৰমাণ কোনেও দিব নোৱাৰিব যে মই চাকৰিৰ নামত টকা লৈছো। না, মইতো সেইটোই ক'লো যে আপোনালোকে যি ভিত্তিহীন নিউজ কৰিছে, যে জলপানীৰ নামত, সংখ্যালঘুৰ জলপানীৰ নামত মই টকা আত্মসাৎ কৰিছো 1,30,00,000 টকা, এইটো সম্পূৰ্ণ ভিত্তিহীন নিউজ। মোক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ এই ভিত্তিহীন নিউজ কৰিছে। আৰু আপোনালোকৰ মই আজি এই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে মই মাত মাতাৰ কাৰণে মোৰ ওপৰত এইবিলাক অভিযোগ অনা হৈছে। এয়া আপোনালোকে তথ্য সহকাৰে, যোনেই আপোনালোকৰ ওচৰত আহি পেলাই অভিযোগ দিছে, আপোনালোকে তেখেতসকলৰ পৰা আপোনালোকে তথ্য সংগ্ৰহ কৰক। যদি তথ্য সংগ্ৰহ কৰিব পাৰে, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম।